দেখিছে খুব শান্তিপূৰ্ণভাৱে ৰাতিপুৱা প্ৰায় 6টামান বজাৰ পৰাই আমাৰ কাউণ্টিং এজেণ্টসকলে প্ৰৱেশ কৰিছে আৰু খুব সুন্দৰভাৱে শান্তিপূৰ্ণভাৱে ইতিমধ্যে কাউণ্টিঙৰ কাম আৰম্ভ হৈছে আৰু আমি সকলো আশাবাদী খুব শান্তিপূৰ্ণভাৱে এই কাউণ্টিং হৈ উঠিব। আৰু যেহেতু মই নতুনকৈ গঠিত মাকুম বিধানসভা সমষ্টিৰ পৰা এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু ইয়াতে 15টা পঞ্চায়ত আছে, মাকুম পৌৰসভাৰ 10টা ৱাৰ্ড আছে আৰু সকলোতে খুব সুন্দৰভাৱে আমি মানুহৰ পৰা আশীৰ্বাদ পাইছোঁ। যথেষ্ট ভোট আমি পাবৰ কাৰণে সক্ষম হৈছোঁ আৰু সেইকাৰণে আমাৰ পৰা বিশ্বাস আছে যে আমি প্ৰায় 40,000তকৈ অধিক ভোটৰ ব্যৱধানত আমি এই নতুনকৈ গঠিত মাকুম বিধানসভাক আমি দখল কৰিবৰ কাৰণে আমি সক্ষম হ'ম। আমাৰ নিষ্ঠাবান কাৰ্যকৰ্তাসকলে যথেষ্ট আন্তৰিকতাৰে কাম কৰিছে। মোক কেতিয়াও অনুভৱ হ'বলৈ দিয়া নাই যে মই কিবা নতুন বিধানসভা সমষ্টি এটাত মই প্ৰাৰ্থিত্ব লাভ কৰিছোঁ। সকলোৱে মোক আন্তৰিকতাৰে সহযোগিতা কৰাৰ কাৰণে আচলতে আমি খুব সুন্দৰ এটা পৰিৱেশ আমি পাইছিলোঁ মাকুম বিধানসভা সমষ্টিটোত আৰু সেইকাৰণে আৰু নতুন এটা বিধানসভা সমষ্টি হোৱাৰ কাৰণে সকলো জাতি জনগোষ্ঠী সকলো ভাষা ভাষী লোকৰ মাজত যথেষ্ট উৎসাহ আছিলে। আচলতে এইবাৰ নিৰ্বাচনত আমি পৰিলক্ষিত কৰিছিলোঁ যিদিনাখন নিৰ্বাচন আছিলে সেইদিনাখন ৰাতিপুৱা প্ৰায় 5টা বজাৰ পৰাই আমাৰ প্ৰায়বিলাক ভোট চেণ্টাৰতে মানুহৰ দীঘলীয়া লাইন আমি দেখা পাইছিলোঁ। ভোট সাব্যস্ত কৰিবৰ কাৰণে ৰাইজে ৰাতিপুৱা 5টা বজাৰ পৰাই ওলাই আহিছিলে আৰু এইবিলাকৰ পৰা আমি চাইছোঁ যে আমি যথেষ্ট আমি ৰাইজৰ আশীৰ্বাদ পাইছোঁ আৰু যিসকল নতুন ভোটাৰ আছে নতুন ভোটাৰসকলো এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে আচলতে ভোট প্ৰদান কৰিছে। মহিলা শক্তিয়ে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ভোট প্ৰদান কৰিছে আৰু বিশেষভাৱে গাঁও চহৰ লগতে চাহ বাগিচা সকলোতে আমি যথেষ্ট সহযোগিতা পাইছোঁ আৰু এই মাকুম বিধানসভা সমষ্টিটোত প্ৰায় ৭৫,000তকৈ অধিক আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ ভোটাৰে এইবাৰ ভোট প্ৰদান কৰিছে। গতিকে মৰাণ জনগোষ্ঠীৰ এটা বিশেষ ভূমিকা এই সমষ্টিটোত আছে, লগতে সকলো জাতি জনগোষ্ঠীৰ যথেষ্ট অৱদান আছে। গতিকে আমি আশাবাদী যে খুব শক্তিশালীভাৱেই আমি আচলতে এইবাৰ এই সমষ্টিটো আমি দখল কৰিবৰ কাৰণে সক্ষম হ'ম।